ৰোগীক বিচনাত এৰি ব্যক্তিগত চেম্বাৰে ঘূৰা এগৰাকী চিকিৎসক। চৰকাৰী লাখ টকাৰ দৰমহাৰে পেট নভৰা শামছুল আলমৰ মইমতালি। চৰকাৰী চিকিৎসালয় এৰি এচি ৰুমত ঘুমাই থকা শামছুল আলমৰ মূৰত আছে কাৰহাত। স্বাস্থ্য বিভাগৰ চূড়ান্ত বিফলতাৰ সুযোগ লৈ শামছুল আলমৰ নীতি বিৰুদ্ধ কাৰ্য। দক্ষিণ শালমৰাৰ হাটচিঙিমাৰী জিলা অসামৰিক চিকিৎসালয়ৰ এজন চৰকাৰী চিকিৎসক। চিকিৎসালয়খনত এজন ৰেডিঅলজিষ্ট হিচাপে কৰ্মৰত শামছুল আলম নামৰ এগৰাকী চিকিৎসকে নিয়ম অনুসৰি চিকিৎসালয়খনত চিকিৎসাধীন ৰোগীক চিকিৎসা কৰিব লাগে। তাৰ বিপৰীতে এই চিকিৎসকগৰাকীয়ে কৰে কি? ৰোগীক চিকিৎসা কৰিবলৈ এৰি তেওঁ সোমাই থাকে ব্যক্তিগত চেম্বাৰত। অভিযোগ অনুসৰি নুৰ ডায়েগনষ্টিক নামৰ ব্যক্তিগত এটা চেম্বাৰলৈ অহা প্ৰতিজন ৰোগীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁ দীৰ্ঘদিনে চলাই আহিছে অবৈধ কাৰবাৰ। চিকিৎসালয়ত চটফটাই থকা ৰোগীসকললৈ পিঠি দি এই শামছুল আলমে চৰকাৰী চিকিৎসকৰ দায়িত্ব আৰু কৰ্তব্যক জলাঞ্জলি দি কাকো খাতিৰ নকৰাকৈ এই কাৰ্য কৰি যোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। চৰকাৰে যি কঠোৰ নীতি অৱলম্বন কৰিছে জনসাধাৰণৰ স্বাৰ্থত ডক্টৰসকলে তেওঁলোকৰ ডিউটি তেওঁলোকে পুংখানুপুংখভাৱে কৰিব লাগিব। ইয়াৰ পিছতো তেওঁলোকে কোন সাহসত অকল মুনাফা অৰ্জন কৰাৰ কাৰণে ক'ত কাম কৰিলে তেওঁলোকৰ নিজৰ মুনাফা বেছিকৈ পাব, এফালে চৰকাৰী পইচা আনফালে প্ৰাইভেট পইচা, তেওঁলোকে এইবিলাক মুনাফা অৰ্জন কৰাৰ উদ্দেশ্য লৈ তেওঁলোকে প্ৰাইভেটত মানে ৰোগী চোৱা চিতা কৰে। আনপিনে দেখা গৈ আছে সাধাৰণ ৰোগী যিবিলাক দুখীয়া তেওঁসকলে কিন্তু হস্পিটেলত গৈ চিকিৎসা পোৱা নাই। গতিকে আমি এই সন্দৰ্ভত মই ইতিমধ্যে টেলিফোনিকভাৱে জইণ্ট ডিৰেক্টৰ তেখেতক মই জনাইছোঁ আৰু মই ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে জইণ্ট ডিৰেক্টৰ আৰু জিলাৰ DC মহোদয় তেখেতে অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগিব, অন্যথাই আমি আমাৰ মুখ্যমন্ত্ৰীৰ কাষ লৈ চাপিবলৈ বাধ্য। ইয়াৰ ফলত শনিবাৰে নুৰ ডায়েগনষ্টিক চেণ্টাৰৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। শামছুল আলমৰ এই নীতি বিৰুদ্ধ কাৰ্যৰ কথা জানিব পাৰি শুকুৰবাৰে নুৰ ডায়েগনষ্টিক চেণ্টাৰত এটা সাংবাদিকৰ দল উপস্থিত হয় আৰু সাংবাদিকৰ দলটো উপস্থিত হোৱাৰ লগে লগে হৰকাচতি হেৰাই শামছুল আলমৰ। প্ৰায় 3 ঘণ্টা চেম্বাৰখনতে আবদ্ধ হৈ থাকি ৰাইজৰ ৰোখত পৰাৰ ভয়ত অৱশেষত পিছ দুৱাৰেদি পলায়ন কৰে চিকিৎসকৰূপী টকালোভীজনে। কিন্তু ইমানৰ পিছতো চিকিৎসকজন অথবা চিকিৎসা ব্যৱস্থাটোৰ বিৰুদ্ধে জিলা স্বাস্থ্য বিভাগে নীৰৱ ভূমিকা পালন কৰি আছে। চিকিৎসা সেৱাক টকা ঘটাৰ কাৰবাৰলৈ পৰিণত কৰা এই চিকিৎসকসকলক কোনো বাধা প্ৰদান নকৰাকৈয়ে কোনে চলাই নিবলৈ দিছে এই অবৈধ কাৰবাৰ? লুটিবলৈ দিছে টকা, দুখীয়া দৰিদ্ৰ ৰোগীক মৰিবলৈ দিছে নিগমে। এতিয়া ৰাইজৰ প্ৰশ্ন, নিজৰ দায়িত্ব আৰু কৰ্তব্যক ফাঁকি দি চিকিৎসা সেৱাৰ নামত বেপাৰ কৰা এই চিকিৎসকসকলক স্বাস্থ্য বিভাগে নাকি লগাব কেতিয়া? হাটচিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।